আমি সকলোৱে দেখিছোঁ উজনি অসমৰ এই পৰিস্থিতি আৰু মই নিজেও অৰ্থাৎ মোৰ ঘৰখনো পানীত ডুব গৈ আছে কিন্তু মোৰ মা দেউতা এতিয়া ছেফ আছে তাৰ কাৰণে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে ইমানতে ৰক্ষা কৰা এই মানুহখিনিক আৰু এতিয়া মোৰ ঘৰৰ ওচৰৰ যিখিনি অঞ্চল বেতবাৰী ভাধৰা আৰু তাতকৈ কিছুমান সোমাই থকা অঞ্চল যিখিনিলৈ আজিলৈকে মই যোৱা নাই সেই মানুহখিনি শুনিব পোৱা মতে বহুত কষ্টত আছে আৰু তেওঁলোকে এতিয়ালৈকে ফ্লাড ৰিলিফ পোৱা নাই পাইছে কিন্তু ইমান পোৱাগৈ নাই মানে তেওঁলোকে বহুত ওলাই আহিবলগীয়া হৈছে ফ্লাড ৰিলিফ নিবলৈ কাৰণে আৰু তেওঁলোকৰ ওচৰত যাবলৈ কাৰণেও মানে তেনেকুৱা ধৰণৰ কোনো সুবিধা নাই যিহেতু মই তাৰে লোকেল ছোৱালী সেইবাবে মই বেতবাৰী ভাধৰা এনেকুৱা ভিতৰুৱা অঞ্চলবোৰ অলপমান চিনি পাওঁ মই তাৰে লোকেল মানুহৰ লগত কণ্টেক্ট কৰিছোঁ আৰু সেই ভিতৰুৱা যিখিনি অঞ্চল আছে তালৈ যাবলৈ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু কাইলৈ দেওবাৰ আমি যোৰহাটৰ পৰা অলপমান কাপোৰ খোৱা পানী আৰু যিখিনি যাৱতীয় বস্তু আছে সেইবোৰ আমি লৈ যাম বুলি ভাবিছোঁ যদি আপোনালোকেও সহায় কৰিম বুলি ভাবিছে তেনেহ'লে প্লিজ এইখিনি সময়ত এটকা দুটকা যি পাৰে দিয়ক মই ওপৰতে স্কেনাৰখন দি দিছোঁ এইটো মোৰ ফালৰ পৰা ভিক্ষা মগা বা যি মগা বুলিয়ে ভাবক কিন্তু প্লিজ এইখিনি সময়ত সহায় কৰক আৰু আপোনালোকক ভগৱানে আৰু দিব মই ইমানেই ক'ম আৰু যদি আপোনালোকে কাপোৰ দিম বুলি ভাবিছে অলপমান ভাল কাপোৰ পিন্ধিব পৰা অৱস্থাত থকা কাপোৰ ভালদৰে চাফা কৰি আজি দিয়ক মই আপোনালোকে মোক এই নম্বৰটোত কণ্টেক্ট কৰক য'ৰ পৰা আনিব লাগে যোৰহাটৰ মই লৈ আনিম প্লিজ এইখিনি সহায় কৰক আৰু কাইলৈ আমি যাম আৰু আপোনালোকৰ সহায় এইখিনি সময়ত বহুত বেছি প্ৰয়োজন থেংক ইউ